दर्द है। तो अभी रात के बज रहे 2:03 और हम लोग फिलहाल आईसीयू के बाहर बैठे हुए हैं। हे गाइस गुड मॉर्निंग वेलकम टू माय নিউ বিজনেছ ইউটিউব চেনেল। মানে খবৰটো বেয়াই দিয়া কি হ'ব গাইছ, মানে যতপা যে আমাৰ অসমলৈ আহিছিল, অসমৰ গুৱাহাটীত মিটআপ ৰাখিছিল, মই যাব নোৱাৰিলোঁ, সেইটো বেয়া হ'ল। কিন্তু আজি কি হৈছে ঘটনাটো কৈ আছোঁ ৰ'ব গাইছ। মানে মই দোকান চোকান আহি পাই কিনে অলপমান বহিলোঁ। মই কালি ৰাতিয়ে গম পালোঁ আমাৰ বিবেক দা কিন্তু পুৰা ভালকৈ গম পায়, নম্বৰ চম্বৰ আছে না ৰাখি থৈ দিছে। এই বিবেক দা কি হৈছিল মানে কথাটো বিবেক দা জানে, বিবেক দা তাতে নম্বৰ চম্বৰ আছেতো মানে মেইন থিং হ'ল মানে আমাৰ আমিতো যাব পৰা নাই, কাৰণ আমাৰ লগত আছে সমীৰণে তাতে গৈছে। আৰু এক্সিডেণ্টটো বহুত ক্ৰিটিকেল হয়, কাৰণ আৰু ক্ৰিটিকেল হোৱাৰ মেইন ৰিজনটো হ'ল ভৰিত মানে ব্লাড জমা হৈ গৈছে, আৰু জমা হোৱাৰ কাৰণে মানে ভৰিখন মানে অলমষ্ট মানে অপাৰেশ্যন চলি আছে এতিয়া। আজি ৰিজাল্ট গম পাম আৰু অলপ পিছতে মানে, কাৰণ মানে আপোনাৰ কি হয়, কাৰণ এতিয়া মানে যদি নেক্সট ব্লগটো বনাই মই নেক্সট ব্লগত গম পাই যাব আপোনালোকে কি হৈ যায়। কিন্তু মানে ক্ৰিটিকেল অৱস্থা আপোনালোকে খালি প্ৰে কৰক। আৰু আমাৰ সমীৰণ আছে আৰু আমাৰ নেক্সট লেভেল টিমে গোটেই খবৰ লৈয়ে আছোঁ আমি তাতে, আৰু যাব পৰা নাই যিহেতু, কিন্তু মানে খবৰ লৈ আছোঁ সমীৰণৰ থ্ৰুদি, কাৰণ সমীৰণ আছে। আৰু সমীৰণে কৈ আছে খালি প্ৰে কৰিব দিছে আমাক। মই ফোন কৰিছিলোঁ, সি কৈছে ভাই ক্ৰিটিকেল অৱস্থা, কিন্তু মানে এতিয়া প্ৰে কৰা ভাল হ'লে হ'ল। আৰু তো এতিয়া আৰু এটা মেইন প্ৰব্লেম হৈছে তাক ইণ্ডিয়া অনা প্ৰব্লেম, কাৰণ তাতে এক্সিডেণ্টটো বহুত বেয়াকৈ হৈছে আৰু তাতে এজন মানুহ ঢুকাইছে। তো তাৰ ৰিজনত মানে কি হৈছে, তো মানে এতিয়া পুলিচ কেছ হৈ আছে, তো তাৰ কাৰণে গুৱাহাটীলৈ মানে ইণ্ডিয়ালৈ অনা অলপ প্ৰব্লেম হৈ আছে। তো সেইকাৰণে মানে এই কেছটো প্ৰব্লেম যদি খতম হৈ যায়, তো ধুনীয়াকৈ ইণ্ডিয়াত আহি মানে আৰু তাৰ অপাৰেশ্যনটো কৰাব পাৰিব। তো এইখিনিয়ে মানে নতুনকৈ 4দিনমান হৈছিল। তো সেইটোৱে, আৰু খালি আপোনালোকে যি পোষ্ট আপলোড নকৰিব মানে ফেচবুকত ভালেই আছে। ये तो यहाँ पे डॉक्टर लोग इलाज कर रहे हैं पाजी का, जगप्रभजोत भैया का हमारा। तो अभी कैसा क्या हाल है अभी तक तो कुछ पता नहीं चल रहा है, लेकिन आप लोग बस दुआ कीजिए, आशीर्वाद कीजिए। आप लोग बस कामना कीजिए कि उसको कुछ ना हो और सही सलामत हो पाजी। हम लोग तो बस बाहर बैठ के वही इंतज़ार कर रहे हैं कि अब कब डॉक्टर निकलेगा और हमको अच्छा वाला रिजल्ट सुनाएंगे। 1 घंटा तो हो गया हमको मेडिकल पहुँचते हुए, डॉक्टर नर्स सब भागा दौड़ा कर रहे हैं, सब ठीक ठाक रहे। तो अभी रात के बज रहे 2:03 और हम लोग फिलहाल आईसीयू के बाहर बैठे हुए हैं। कुछ भी रिजल्ट नहीं आया अभी तक कुछ नहीं बोल सकते। कल सुबह तक देखते हैं, कल सुबह शायद ऑपरेशन होगा, तो ऑपरेशन के बाद भी कुछ मतलब बाद ही कुछ बोला जा सकता है। आप लोग बस दुआ करना। कल एक्चुअली क्या हुआ, हमको हॉस्पिटल पहुंचने में थोड़ा लेट हो गया था, करीबन 5 से 6 घंटा लग गया था हमको एक्सीडेंट वाले लोकेशन से हॉस्पिटल पहुंचने में, क्योंकि बहुत ज़्यादा रास्ता ख़राब था। अभी पाजी की आईसीयू में ही है, थोड़ा क्रिटिकल कंडीशन है। कल से तबीयत और ज़्यादा थोड़ा मतलब ख़राब हो रहा है, क्योंकि इंटरनल ब्लीडिंग हो रहा है, डॉक्टर बोल रहे हैं। अभी ऑपरेशन का सख्त ज़रूरत है, अभी ऑपरेशन के लिए लेके जाएंगे। करीबन 7 to 8 आवर्स का ऑपरेशन होने वाला है डॉक्टर के हिसाब से। अभी उसके बाद ही कुछ बोल सकते हैं। बाकी आप लोग प्रे करना, उनका मतलब हेल्थ थोड़ा सा गिरते जा रहा है, तो फिर थोड़ा प्रे करना। গাইছ মানে অলপ সেই দেখা পালাকে মানে প্ৰাৰ্থনা কৰোঁ সকলোৱে যাতে ভাল হৈ, মানে গুৱাহাটীত গৈছিল দাদাহঁতে গৈছিল ন মিটাপত। আমি ভালকৈ লগ পাইছোঁ আৰু আমাৰ লগত বহুত ভাল হয়, মানে মেছেজো কৰা যাই থাকে। তো মানে সেনেকৈ বহুত ভাল আৰু বহুত দুখীয়া হেল্প কৰিছিল। সেইটো নহয় যে অকল যে ধনী মানুহকে চাই, কিন্তু চবতে তেওঁ সমান ৰেচপেক্ট কৰিছিল। সেইটোৱে, সেইকাৰণে মানে প্ৰে কৰক আপোনালোকে খালি। মানে সকলোৱে প্ৰাৰ্থনা কৰক যাতে ভাল হয়। গাড়ীখন কিন্তু যি অৱস্থাত ভাঙিছে, আপোনালোকে অলপমান ফটো দেখাই পাইছে, ক'ব নোৱাৰোঁ আৰু কিন্তু আজি মই লাইক কমেণ্টৰ কথাই একদমেই নকওঁ। যিমান পাৰি ভিডিঅ'টো খালীকৈ শ্বেয়াৰ কৰক, যাতে সোনকালে ভাল হৈ আহে। আৰু তাত এতিয়া দাদাকৰ দৰে সমীৰণও তাতে আছে, তাৰমানে নেপালত ৰাইড কৰিব আহিছিল ন, নেপাল ৰাইড কৰিব আহিছিল। মানে মিটাপত যোৱা টাইমতে এক্সিডেণ্টটো হ'ল, এজন মানুহ ডেথ, কিন্তু উপায় নাই। আজি ভিডিঅ'টো শ্বেয়াৰ কৰক। ঠিক আছে, ভিডিঅ'টো এইখিনি আছিল। যদি মানে আৰু হ'ব দিয়ক।